নমস্কাৰ। ৰিডিং কম্প্ৰেহেনশ্যন ইয়াৰ ওপৰত আজি এটা আলোচনা আগবঢ়াব বিচাৰিছোঁ। কিন্তু আলোচনাটোৰ আৰম্ভণিতে এটা কথা কৈ থওঁ, এটা অতি সত্য কথা যে ৰিডিং কম্প্ৰেহেনশ্যন জোৰকৈ কাৰোবাক কোনো শিকাব পৰা বিষয়বস্তু নহয়। আৰু এনেকুৱাও নহয় যে এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি ৰিডিং কম্প্ৰেহেনশ্যন শুদ্ধকৈ কৰিব পাৰিব। কোনো ভিডিঅ' যিকোনো এটা 10 মিনিট 5 মিনিটৰ ভিডিঅ' চাই কোনেও ৰিডিং কম্প্ৰেহেনশ্যন আয়ত্ব কৰিব নোৱাৰে। ৰিডিং কম্প্ৰেহেনশ্যনৰ বাবে প্ৰকৃততে প্ৰয়োজন হয় অতি এডভান্স নলেজ অফ ইংলিছৰ। ভাষাৰ ওপৰত আপোনাৰ দখল কিমান আছে সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। ভকেবুলাৰী, ইংৰাজীৰ শব্দ অৰ্থ আপুনি কিমান জানে, গ্ৰামাৰৰ ওপৰত কিমান দখল আছে, ক্লজ বা ফ্ৰেজবিলাকৰ বিভিন্ন ছিটুৱেশ্যনত তাৰ ইমপ্লিকেশ্যন কেনেকুৱা হয় এইবিলাক আপুনি কিমান জানে, ফ্ৰেজেল ভাৰ্বছৰ ওপৰত বা ইডিয়মছৰ ওপৰত আপোনাৰ কিমান দখল আছে, এইখিনি কথা বহু পৰিমাণে নিৰ্ভৰ কৰে এটা ৰিডিং কম্প্ৰেহেনশ্যনত আপুনি ভালকৈ কম্প্ৰেহেণ্ড কৰিবৰ কাৰণে। তাৰোপৰি ৰেজিষ্টাৰ বুলি এটা কথা আছে, যিটো ৰেজিষ্টাৰৰ অৰ্থ হ'ল এ ষ্টাইল অফ লেংগুৱেজ ইউজ ইন এ পাৰ্টিকুলাৰ কনটেক্সট। অৰ্থাৎ কোনো এটা নিৰ্দিষ্ট আপুনি দোকান এখনলৈ গ'লে যিকেইটা শব্দ ব্যৱহাৰ কৰিব, এটা পাৰঘাটত গ'লে বা বাছত গ'লে যিটো শব্দ ব্যৱহাৰ কৰিব, সেই নিৰ্দিষ্ট ঠাইটুকুৰাত ব্যৱহাৰ কৰা শব্দবিলাকক ৰেজিষ্টাৰ বুলি কোৱা হয়। গতিকে এৰোপ্লেনত উঠিবলৈ গৈছে আপুনি, তাত এটা পাৰ্টিকুলাৰ ছেট অফ ৱৰ্ডছ আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ যে তাত যিখিনি কমিউনিকেশ্যনৰ কনটেক্সট, সেই কনটেক্সটত কিছুমান হাল বাই থকা কনটেক্সটৰ কথাখিনি আৰু ফ্লাইটত আপুনি জাৰ্ণি কৰিবলৈ যোৱা কনটেক্সটৰ কথাখিনি ডেফিনেটলি বেলেগ বেলেগ হয়। গতিকে সেই নিৰ্দিষ্ট কনটেক্সটত ইউজ কৰা ৱৰ্ডবিলাকক আমি ৰেজিষ্টাৰ বুলি কওঁ। গতিকে সেই ৰেজিষ্টাৰখিনি আমি কিমান জানো তাৰ উপৰিও নিৰ্ভৰ কৰে আপুনি এটা কম্প্ৰেহেনশ্যন পেছেজ ভালকৈ বুজি পোৱাৰ ক্ষেত্ৰত বা তাৰ আনচাৰ ভালকৈ কৰাৰ ক্ষেত্ৰত। তাৰোপৰি আৰু এটা কথা আছে চিনটেক্স। অৰ্থাৎ চিনটেক্স হ'ল হাউ ৱৰ্ডছ আৰ কম্বাইন টু ফৰ্ম ফ্ৰেজেছ এণ্ড চেণ্টেন্সেছ। যে ৱৰ্ডবিলাক কেনেকুৱা ধৰণেৰে আমি যোগ কৰি ফ্ৰেজ আৰু ক্লজবিলাক গঠন কৰোঁ বা তাৰ পৰা চেণ্টেন্সবিলাক গঠন কৰোঁ, সেই ধৰণটো বা সেই যিটো নিৰ্দিষ্ট কনভেনশ্যন বা শৈলী, সেই শৈলীটোৰ ওপৰত আমাৰ কিছু জ্ঞান থকাটো অতি দৰকাৰী। তেতিয়াহে আমাৰ কোনোবা এটা টেক্সটৰ প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং হ'ব। অৰ্থাৎ প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিংটোৱে হৈছে আমাৰ কম্প্ৰেহেনশ্যন, আৰু কম্প্ৰেহেনশ্যনৰ কাৰণে সেই আণ্ডাৰষ্টেণ্ডিংটো যদি থাকে তেতিয়াহ'লে আমি আনচাৰখিনি ডেফিনেটলি ভালকৈ কৰিব পাৰিম। কিন্তু ইমানখিনি কথা এতিয়া ক'লোঁ, আপুনি ভাবিছে নিশ্চয় যে দিছ ইজ এ ভেৰি ডিফিকাল্ট টাফ, আই ৱণ্ট বি এবল টু ডু ইট। কথাটো ঠিক তেনেকুৱা নহয়। আপুনি কৰিব পাৰিব, কাৰণ এই গোটেই প্ৰক্ৰিয়াটো এটা যদিও কমপ্লেক্স কগনিটিভ স্কিল হয় ৰিডিংটো, কিন্তু আমি এইটো এটা চাইক'লিংগুইষ্টিক গেইমো। কাৰণ আমি বহুলাংশে আমি গেইজ কৰোঁ, গেইজ কৰি পেলাই তাৰ পাঠোদ্ধাৰ কৰিবলগীয়া হয়। আৰু গেইচিংটোৱে বহু ক্ষেত্ৰত বিশেষকৈ পৰীক্ষাৰ আনচাৰ কৰোঁতে আপোনাৰ কামত নহাকৈও নাথাকে। গতিকে হতাশ নহ'ব। কিন্তু আপোনাৰ আল্টিমেট কথাটো হ'ল যে আণ্ডাৰষ্টেণ্ডিং মিনিং ইজ ইণ্টিগ্ৰেল টু ৰিডিং। ৰিডিঙত যদি আপুনি মিনিংটো আণ্ডাৰষ্টেণ্ড কৰা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ আনচাৰখিনি শুদ্ধ কৰাৰ ক্ষেত্ৰত বহু জটিলতা ডেফিনেটলি আহিব। এতিয়া পৰীক্ষাত আপুনি এটা কথা প্ৰথম থিৰাং কৰি ল'ব যে আপুনি কিমান সময় পাব, যে ৰিডিং কম্প্ৰেহেনশ্যনৰ কাৰণে আপোনাৰ মাৰ্কছ কিমান আছে, আপোনাৰ পেপাৰখনৰ টোটেল মাৰ্কছ কিমান আৰু আপোনাৰ টাইম কিমান। গতিকে আপুনি যোগ বিয়োগ কৰি অংকটো উলিয়াই ল'ব যে মোৰ ৰিডিং কম্প্ৰেহেনশ্যনৰ আনচাৰখিনি কৰিবৰ কাৰণে ইমানখিনি সময় মই পাম। আৰু তাৰোপৰি আপুনি যিখিনি সহজ MCQৰ আনচাৰ কৰোঁতে বেছি সময় নালাগে, তাৰ পৰা অলপ সময় আপুনি ধাৰ কৰি ল'ব পাৰে। এতিয়া ৰিডিং কম্প্ৰেহেনশ্যন আনচাৰ কৰাৰ প্ৰচেছটোলৈ মই যাওঁ। ৰিডিং প্ৰচেছটোত তিনিটা মূল ভাগ আছে বুলি সাধাৰণতে কোৱা হয়। যে প্ৰথমতে হ'ল স্কিমিং, তাৰপিছত স্কেনিং, তাৰপিছতে ৰিডিং ফৰ ডিটেইল। এই তিনিটা প্ৰক্ৰিয়াৰে গ'লেই আমি ৰিডিং কম্প্ৰেহেনশ্যনখিনি শুদ্ধকৈ কৰিব পাৰিম। এতিয়া স্কিমিংটো কি বস্তু এই কথাটো আমি জানি লওঁ আহক। যে প্ৰথম কথা হ'ল যে ফাইণ্ড আউট দ্য চেণ্ট্ৰেল আইডিয়া অৰ দ্য জিষ্ট। আমি কোনোবা এটা পাঠ পঢ়োঁতে বা কোনোবা এটা টেক্সট পঢ়োঁতে তাৰ যিটো চেণ্ট্ৰেল আইডিয়া, এই আইডিয়াটো এটা ধাৰণা কৰি লওঁ। আৰু সেই কথাটো ধাৰণা কৰি ল'ব পৰা, আপুনি পৰীক্ষাত ৰিডিং কম্প্ৰেহেনশ্যনৰ পেছেজটো পঢ়োঁতে যেতিয়া এটা ধাৰণা কৰিব যে এইটো আপোনাৰ বিষয়বস্তুটো সম্পৰ্কে এটা ধাৰণা আহিব, সেইটো হ'ল স্কিমিং। আৰু স্কিমিং কৰাৰ ক্ষেত্ৰত এটা মই আপোনাক বুদ্ধি শিকাই দিব বিচাৰিছোঁ যে সাধাৰণতে এনেকুৱা ধৰণৰ টেক্সটবিলাকৰ যিটো প্ৰথমৰ চেণ্টেন্স, সেইটো টপিক চেণ্টেন্স বুলি কয়। আৰু সেই টপিক চেণ্টেন্সটোতে চেণ্ট্ৰেল আইডিয়াটো প্ৰায়ে এনাউন্স কৰা যায়।
গতিকে আমি সাধাৰণতে ট্ৰেডিশ্যনেলি লিখি অহা এছেবিলাকৰ নিচিনা প্ৰকৃত লিখাটো নহয়। গতিকে যিটো পেছেজ হ'ব, পেছেজটোৰ ফাৰ্ষ্ট চেণ্টেন্সটোৱে টপিক চেণ্টেন্স এণ্ড দ্য টপিক চেণ্টেন্স উইল এনাউন্স দ্য জিষ্ট অফ দ্য টেক্সট, আৰু আপুনি মষ্ট লাইকলি এটা আইডিয়া কৰি ল'ব পাৰে কিহৰ বিষয়ে তাত পাঠটোত বা এই টেক্সটটোত আলোচনা কৰা হৈছে। তাৰপিছতে আপুনি স্কেনিং কৰিব লাগিব ভাল ধৰণেৰে। স্কেনিংটো হ'ল যে চাৰ্চ ফৰ স্পেচিফিক ইনফৰ্মেশ্যন। গতিকে স্কেনিংটো ৰিডিং কম্প্ৰিহেনশ্যনৰ আনচাৰ কৰোঁতে বৰ দৰকাৰী, কাৰণ আপুনি প্ৰশ্নখিনি পঢ়াৰ পিছত সেই প্ৰশ্নখিনি উত্তৰ ক'ত আছে আপুনি গোটেই টেক্সটটো এফালৰ পৰা পঢ়ি নগৈ উত্তৰ থকা জেগাখিনি যদি আপুনি আণ্ডাৰলাইন কৰি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ সেই উত্তৰখিনি উলিওৱাৰ ক্ষেত্ৰত বেছি সুবিধা হ'ব। তাৰপিছতে আহিলে ৰিডিং ফৰ স্পেচিফিক ডিটেইল, অৰ্থাৎ আপুনি স্পেচিফিক ডিটেইলৰ কাৰণে যিটো আপোনাৰ টেক্সট দিয়া আছে সেই টেক্সটটো পঢ়িব লাগিব। আৰু এই স্কেনিং আৰু ৰিডিং ফৰ স্পেচিফিক ডিটেইল এই দুটা বস্তুৱেই আপোনাৰ কাৰণে পৰীক্ষাত কম্প্ৰিহেনশ্যনৰ আনচাৰ কৰোঁতে অতি দৰকাৰী। এতিয়া গোটেই প্ৰক্ৰিয়াটো থিয়ৰিত ক'লোঁ, কিন্তু প্ৰেক্টিছত আপুনি কেনেকুৱা কৰিব এই কথাটো মই অকণমান কৈ দিব বিচাৰিছোঁ। যে প্ৰথম কথা হ'ল আমি পৰীক্ষা হলত এনেই অকণমান টেনশ্যনত থাকোঁ। গতিকে টেনশ্যনত যেতিয়া থাকোঁ আৰু পৰীক্ষাত কম্পিটিটিভ এক্সামবিলাকত যিটো লেভেলৰ এটা টেক্সট দিয়া যায় তাৰ পাঠোদ্ধাৰ কৰোঁতে অলপ কষ্ট ডেফিনেটলি হয়, কাৰণ ইয়াত আমাৰ ক্লাছ 9-10ৰ লেচনটোৰ নিচিনা তাত টেক্সটটো দিয়া নাযায়, অকণমান উচ্চ খাপৰ তাতে টেক্সটটো দিয়া যাব। গতিকে তাক আণ্ডাৰষ্টেণ্ড কৰোঁতে আপোনাৰ সময় লাগিব অকণমান। সেইকাৰণে প্ৰথম আপুনি টেক্সটটো যিটো পেছেজ দিয়া যায় সেই পেছেজটো অলপ বেগাই পঢ়িব। সময়ৰ কথাটো সদায় মনত ৰাখিব, কিমান সময়ৰ ভিতৰত আপুনি কুৱেশ্যনখিনি আনচাৰ কৰিব লাগিব। এতিয়া প্ৰথম কথা হ'ল ফাৰ্ষ্ট ৰিড দ্য টেক্সট উইথ এজ মাছ এটেনশ্যন এজ ইউ মে পে। যিমান পাৰি মনোযোগ দি আপুনি টেক্সটটো পঢ়ক আৰু অলপ খৰকৈ পঢ়িব। ৰিড ইট, পুনৰ পঢ়ক, পাঠটো পুনৰ পঢ়ক। দুবাৰ কিন্তু নপঢ়াকৈ আপুনি কোনো কাৰণতেই কুৱেশ্যনৰ আনচাৰখিনি কৰিবলৈ আৰম্ভ নকৰিব, কাৰণ প্ৰথম পঢ়াৰ পিছতে আপোনাৰ কোনোবা এটা প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ বুলি ভাবিব, কিন্তু পিছৰ পঢ়োঁতে দেখিব যে এইটো প্ৰশ্নৰ উত্তৰ প্ৰথমতে আপুনি ভুলকৈ গেছ কৰিছিলে, তেনেকুৱা হৈ যাব পাৰে। গতিকে ৰিড ইট এগেইন। আৰু ফাৰ্ষ্ট যিটো ৰিডিং হ'ব, ফাৰ্ষ্ট ৰিডিংটোত আপুনি যিটো আপোনাৰ স্কিমিং কৰিব, সেই স্কিমিংটো আপোনাৰ ফাৰ্ষ্ট ৰিডিংটোত হৈ যোৱা উচিত, যে পেছেজটো হোৱাট ইজ দ্য পেছেজ এবাউট, এই কথাটো আপুনি এটা ধাৰণা কৰি লোৱাটো বৰ দৰকাৰী। গতিকে স্কিমিংটো হ'ব। তাৰপিছত আপুনি স্কেনিং কৰিবৰ কাৰণে দুটা ৰিডিং হোৱাৰ পিছত আপুনি কুৱেশ্যনখিনি এবাৰ পঢ়ি লওক। কুৱেশ্যনছখিনি পঢ়ি লৈ যিমান পাৰি গোটেইকেইটা কুৱেশ্যনটো একে কোবতে মনত নাথাকে, গতিকে আপুনি এনেকুৱাও কৰিব পাৰে যে এটা কুৱেশ্যন পঢ়িলে সেই প্ৰশ্নটোৰ উত্তৰ ক'ত আছে পেছেজটোলৈ ঘূৰি আহি তাক আণ্ডাৰলাইন কৰি লওক। কিন্তু এতিয়াই আপুনি টিক নকৰিব, জাষ্ট আণ্ডাৰলাইন কৰি যাওক যে এই ইনফৰ্মেশ্যনটো এইটো জেগাত আছে। ইউ কেন লোকেট দ্য ইনফৰ্মেশ্যন ইন দ্য টেক্সট। চ' এইটো টেক্সটটোত আপুনি কৰি লওক ইনফৰ্মেশ্যনটো, আৰু ইনফৰ্মেশ্যনটো আণ্ডাৰলাইন কৰিব। আকৌ ঘূৰি আহক, আপুনি আকৌ নেক্সট কুৱেশ্যনটো পঢ়ক আৰু সেই কুৱেশ্যনটোৰ বাবে প্ৰয়োজনীয় আপোনাৰ স্পেচিফিক ইনফৰ্মেশ্যনটো ক'ত আছে তালৈ ঘূৰি যাওক। আৰু যদি আপুনি নিশ্চিত হৈছে যে এইটোৱেই তাৰ শুদ্ধ উত্তৰ, তেতিয়াহ'লে সেইটো আপুনি টিক কৰক। কিন্তু তাৰপিছতে আপুনি কুৱেশ্যনখিনি আনচাৰ কৰি যাবলৈ ট্ৰাই কৰিব পাৰে বা আৰম্ভ কৰিব পাৰে। বাট ৰিড ফৰ ডিটেইলছ, ৰিড, go to the question, read them and go to the question again and come back to the text and go to the question. This is the process. এনেকৈ আপুনি এবাৰ যাব তালৈ, এবাৰ ইয়ালৈ ঘূৰি আহিব। এইটো কথা আপুনি নেপাহৰিব যে প্ৰত্যেকটো প্ৰশ্ন পঢ়াৰ পিছত তাক আপুনি পুনৰবাৰ বিচাৰি চাবলৈ চেষ্টা কৰাটো বৰেই দৰকাৰী। গতিকে যিখিনি কুৱেশ্যন আনচাৰৰ স্পেচিফিক ইনফৰ্মেশ্যনখিনি তাতে আছেই, সেইখিনি আপোনাৰ বিচাৰি উলিয়াওঁতে ইমান কষ্ট নহয়। কিন্তু দেখা যায় যে প্ৰায় দ্ব্যৰ্থক কিছুমান প্ৰশ্ন দেখা যায় যে তাৰ কেইবাটাও উত্তৰ তাতে শুদ্ধ যেন লাগে। গতিকে সেই ক্ষেত্ৰত আপুনি জাজমেণ্টটো লওঁতে এইটো আপোনাৰ নিজৰ ডিছক্ৰিপশ্যনৰ ওপৰত নিৰ্ভৰ কৰিব, নিজৰ কম্প্ৰিহেনশ্যনৰ স্কিলটোৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে কোনটো ক্লজে কাক কোৱালিফাই কৰি আছে, কোনটো ফ্ৰেজে কোনটো নাউনক কোৱালিফাই কৰিছে, এই কথাবিলাক কিন্তু তাতে অকণমান মন কৰাটো বৰ
দৰকাৰী আৰু তেতিয়াহে আপুনি শুদ্ধ মিনিংটো তাতে পাব আৰু কিছুমান উদাহৰণত দি থোৱা মিনিং কিন্তু তাৰ প্ৰকৃত মিনিংটো কেৰি নকৰিব পাৰে গতিকে প্ৰশ্নটোত যিটো সুধিছে সেইটো উত্তৰটো আপুনি কোনোবা এটা উদাহৰণত আছে যেন দেখিছে কিন্তু উদাহৰণটোৱে বেলেগ এটা কনটেক্সটক এক্সপ্লেইন কৰিবলৈ গৈহে তাক দি থোৱা আছে এনেকুৱা ধৰণৰ কথাও হ'ব পাৰে সেই কথাটো মন কৰিব গতিকে সেইখিনি টেক্সটত যিখিনি আনচাৰ আছেই সেইখিনি আনচাৰ আপুনি তেনেধৰণে কৰিলে আৰু 100% নিশ্চিত হোৱাৰ পিছতহে আপুনি তাক টিক কৰিব এইটো নাপাহৰিব আৰু যদি কোনোবা এটা কুৱেশ্যনৰ একেবাৰে উত্তৰ উলিয়াবলৈ আপুনি অপাৰক তাত গেছ কৰিবলৈ আপুনি চেষ্টা কৰক তাৰপিছতে এই কম্প্ৰেহেনশ্যন পেছেজবিলাকৰ পৰা চিননিমছ আৰু এণ্টনিমছ এই চিননিমছ আৰু এণ্টনিমছবিলাকক তাতে দিয়া দেখা যায় গতিকে আপোনাৰ নলেজৰ ওপৰত নিৰ্ভৰ কৰিব তাক আপুনি চিননিমছৰ খিনি আৰু এণ্টনিমছখিনি উত্তৰ শুদ্ধকৈ কৰোঁতে গতিকে তাতেও আপুনি গেছো কৰিব পৰাকৈ কিছুমান স্ক'প থাকে সেইখিনিও আপুনি কৰক আৰু কেতিয়াবা কোনটো কি ক্লজ এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া যায় বা এইটো কমপ্লেক্স চেণ্টেন্স নে আপোনাৰ কম্পাউণ্ড চেণ্টেন্স নে চিম্পল চেণ্টেন্স এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ দিয়া যায় বা দেখা যায় গতিকে আপুনি চাব যে এইটো কমপ্লেক্স চেণ্টেন্স হ'লে এটা কথা মনত ৰাখিব যে এটা চিম্পল চেণ্টেন্স আৰু এটা অৰ্থাৎ এটা প্ৰিন্সিপাল ক্লজ আৰু এটা ছাবঅৰ্ডিনেট ক্লজ তাত থাকিবই তেতিয়াহে সি কমপ্লেক্স চেণ্টেন্স হ'ব আকৌ এটা কম্পাউণ্ড চেণ্টেন্সত দুটা কোঅৰ্ডিনেট ক্লজ থাকিবই এণ্ড অৰ বাট ইত্যাদিবিলাকেহে জইন কৰা চেণ্টেন্সটো থাকিব তেতিয়াহে সি কম্পাউণ্ড হ'ব আৰু চিম্পল চেণ্টেন্সত কেৱল এটা প্ৰিন্সিপাল ক্লজেৰে গঠিত হ'ব গতিকে এইকেইটা কথা আপুনি সদায় মনত ৰাখিব আনচাৰখিনি কৰোঁতে আৰু এইখিনি কথা মনত ৰাখি যদি আপুনি আনচাৰখিনি কৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে মই ভাবিছোঁ কম্প্ৰেহেনশ্যনৰ উত্তৰখিনি কৰিব পাৰিব কিন্তু তাৰ কাৰণে এক্সটেনচিভ প্ৰেক্টিছৰ অত্যাধিকভাৱে দৰকাৰী গতিকে আপুনি যিমান পাৰি পৰীক্ষাৰ আগত প্ৰেক্টিছ কৰক কৰি নিজে কৰিবলৈ চেষ্টা কৰক আৰু যিমান পাৰি অভিধান চোৱাৰ অভ্যাসটো আমাৰ খুবেই দৰকাৰী কাৰণ মূল কথাটো হ'ল আমি অভিধান চাই বহু কথা শিকোঁ আৰু এটা মন কৰিবলগীয়া কথা আছে যে যিটো কম্প্ৰেহেনশ্যন পেছেজৰ কাৰণে আপোনাক টেক্সট তাত দিয়া আছে সেই টেক্সটটোৰ গণ্ডিৰ ভিতৰত থাকি সদায় প্ৰশ্নবিলাকৰ উত্তৰ দিব বাহিৰৰ পৰা তাৰ কোনো উত্তৰ বা আপোনাৰ জ্ঞান বিদ্যাৰে তাৰ উত্তৰ নিদিব অৰ্থাৎ ধৰি লওক তাত যদি পৃথিৱীখন ঘূৰণীয়া বুলি পেলাই কোৱা হৈছে পেছেজটোত পৃথিৱীখন যদি চেপেটা বুলি কোৱা হৈছে তেতিয়াহ'লে আপুনি উত্তৰত পৃথিৱীখন চেপেটা বুলিহে দিয়ক ঘূৰণীয়া বুলি নিদিব অৰ্থাৎ আপোনাৰ জ্ঞান বিদ্যা তাত ব্যৱহাৰ নকৰিব আপোনাৰ পেছেজটোৰ গণ্ডিৰ ভিতৰত থাকি সদায় উত্তৰ দিব এইটো বৰ দৰকাৰী কথা এতিয়া এটা কম্প্ৰেহেনশ্যন পেছেজ আমি ডিছকাছ কৰোঁ পেছেজটো ইয়াতে মই তাৰে আপোনাৰ ৱৰ্ড ফৰ্মেটত দি থৈছোঁ আপুনি পঢ়িব পাৰে তাক বেক কৰিও পঢ়ি ল'ব পাৰিব আৰু তাতে মন কৰিছেনে মই যিখিনি ইম্পৰ্টেণ্ট কথা বা যিখিনি কি পইণ্টছ বা যিখিনিৰ ওপৰত প্ৰশ্ন সোধা হৈছে তাক মই বোল্ড কৰিও দিছোঁ গতিকে সেই বোল্ড কৰা কথাখিনি দৰকাৰী কথা সেইখিনি আপুনি আণ্ডাৰলাইন কৰি ল'ব বা যেতিয়া আপুনি কম্প্ৰেহেনশ্যন পেছেজটো পৰীক্ষাত কৰিব সেই তেনেধৰণেৰে যিখিনি দৰকাৰী কথা সেইখিনি আপুনি আণ্ডাৰলাইন কৰিব কুৱেশ্যনটো পঢ়াৰ পিছত সেইখিনি কি পইণ্টছ হয় গতিকে সেই কি পইণ্টছখিনি আণ্ডাৰলাইন কৰিব আণ্ডাৰলাইন কৰাৰ পিছত আপুনি আনচাৰখিনি কৰিবলৈ চেষ্টা কৰিব আৰু কিছুমান কথা ইয়াত আণ্ডাৰলাইন কৰিব পৰা নাযায় কিছুমান প্ৰশ্ন উত্তৰ কাৰণ সি উত্তৰটো গোটেই পেছেজটোত নিহিত হৈ আছে গতিকে সেই পেছেজটোত নিহিত হৈ থকা যিখিনি উত্তৰ সেইখিনিতো আপুনি কোনোবা স্পেচিফিক লাইনত আণ্ডাৰলাইন কৰিব নোৱাৰে গতিকে সেইখিনি সামগ্ৰিকভাৱে আপোনাৰ প্ৰথমতে সেই যিটো স্কিমিং কৰা বুলি কৈছিলোঁ সেই স্কিমিং কৰাৰ পৰা আপুনি তাক উত্তৰটো উলিয়াব লাগিব যে এই পেছেজটোত মূল কণ্টেণ্টটো এইখিনি কথা কৈছে এতিয়া পেছেজটোৰ মই পঢ়ি নিদিলোঁ আপুনি এইটো ভিডিঅ'টো হোল্ড কৰি লৈ পেলাই পঢ়িব পাৰিব বা স্ক্ৰীনশ্বটো মাৰিব পাৰিব এতিয়া প্ৰশ্নখিনি আমি ডিছকাছ কৰোঁ যে পেছেজটোৰ তলত প্ৰশ্নখিনি আছে কুৱেশ্যন নম্বৰ 1 হোৱাট ডু ইউ চি হোৱেন উই লুক এট এনি চিটুৱেশ্যন তাত পেছেজটোত এই কথাটো মেনশ্যন কৰা আছে উই চি আৱাৰ পাষ্ট চ' হোৱেন উই লুক এট এ চিটুৱেশ্যন উই চি আৱাৰ পাষ্ট বুলি তাত কোৱা আছে নম্বৰ 2 আৱাৰ জাজমেণ্ট ইজ জেনেৰেলি ক্লাউডেড বাই এইটো মই বোল্ড কৰিয়েই থৈছোঁ তাত আপুনি মন কৰিব পাৰে যে আৱাৰ জাজমেণ্ট ইজ জেনেৰেলি ক্লাউডেড বাই ফিয়াৰ্ছ এণ্ড পেইনফুল পাষ্ট এক্সপিৰিয়েঞ্চেছ গতিকে এই কথাটো তাত মেনশ্যন কৰা আছে গতিকে এইটো আপুনি ডাইৰেক্টলি আণ্ডাৰলাইন কৰাৰ পৰাই উত্তৰটো পিক আপ কৰিব পাৰিব তাত আৰু বেলেগ দ্ব্যৰ্থক কথা এইটো সম্পৰ্কত নাই আৱাৰ ইণ্টাৰপ্ৰিটেশ্যনছ অফ এভৰিথিং আৱাৰ ট্ৰাইভিয়েল অবজাৰভেশ্যনছ
ছিইং থিংছ ফ্ৰম আৱাৰ পইণ্ট অফ ভিউ, এই কথাকেইটা ছিইং থিংছ ফ্ৰম আৱাৰ পইণ্ট অফ ভিউ কথাটো আমাৰ ইয়াত টেক্সটটোত আছে, কিন্তু এই প্ৰশ্নটোৰ উত্তৰটো সেইটো নহয়। তাৰ পিছৰ প্ৰশ্ন, একৰ্ডিং টু দ্য পেছেজ লাইফ ইজ ফ্ৰী অফ পাৰচেপশ্যনছ, ফ্ৰীং ওৱান চেল্ফ ফ্ৰম দ্য পাষ্ট ইজ ইম্পৰ্টেণ্ট, উই শুড নট ফাইট উইথ এনি ওৱান, টু অপ'জিং ভিউ পইণ্টছ কেন নেভাৰ বি ভেলিড। গতিকে ইয়াৰ 2 নম্বৰ অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট, ফ্ৰীং ওৱান চেল্ফ ফ্ৰম দ্য পাষ্ট ইজ ইম্পৰ্টেণ্ট, আৰু সেই কথাটোকে এই পেছেজটোত বিং ডিছকাছড। Next question, if we see things from our point of view, we cannot stop fighting, we can never remove the threat, we don't believe others, we keep thinking of original situations. Yet option number 2 is correct, we can never remove the threat. এইটো অকণমান উত্তৰটো কিন্তু ক্লাউডেড হৈ আছে, এইটো খুব আপুনি ভাল ধৰণে মন কৰিব লাগিব, নহ'বা উই কেন ষ্টপ ফাইটিং এইটো উত্তৰটো সঁচা সঁচা যে শুদ্ধ যেন লাগি থাকিব, কিন্তু গোটেই চেণ্টেন্সটো এই মিনিংটো আপোনাৰ তাতে ক্লাউডেড হৈ থকাৰ কাৰণে আপুনি অকণ ভালদৰে চিন্তা কৰি পেলাই উত্তৰটো উলিয়াব পাৰিব। অপশ্যন নম্বৰ 2 ইজ কাৰেক্ট হিয়াৰ, উই কেন নেভাৰ ৰিমুভ দ্য থ্ৰেট। তাৰপিছৰ প্ৰশ্ন, হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু ফ্ৰী ওৱান চেল্ফ ফ্ৰম দ্য পাষ্ট? চ' অপশ্যন নম্বৰ 1 ইজ কাৰেক্ট, ইট হেল্পছ টু চি থিংছ ফ্ৰম আদাৰ্ছ পইণ্ট অফ ভিউ। নেক্সট, when we interpret situations as threats, so what happens? Our body undergoes stress. Option number 3 is correct. Option number 3. Then when we clear our minds of all the baggage, we create a space for moments of freedom. এই কথাটো moments of freedomৰ কথাটো তাতে স্পষ্টভাৱে উল্লেখেই আছে, গতিকে আপুনি এইটো চাব পেৰাগ্ৰাফ নম্বৰ লাষ্ট পেৰাগ্ৰাফটোত এই কথাটো স্পষ্টভাৱে প্ৰকাশ কৰিছে। তাৰপিছত, ইন দ্য চেণ্টেন্স অল্ড ওৱানছ ইউজুৱেলি ডোণ্ট ৰিমেইন ভেলিড বিয়ণ্ড দ্য অৰিজিনেল চিটুৱেশ্যনছ, ওৱান ষ্টেণ্ডছ ফৰ হিয়াৰ ওৱান, এই ওৱান ৱৰ্ডটো কাৰ কাৰণে কাৰ পৰিৱৰ্তে ব্যৱহাৰ হৈছে? এইটো ইণ্টাৰপ্ৰিটেশ্যনছ। ওৱানটো ইয়াত আপোনাৰ প্ৰনাউন হিচাপে ইউজ হৈছে, আৰু ইয়াৰ চেণ্টেন্সটো যদি গোটেইটো আপুনি টেক্সটটোত পঢ়ে তাতে এনেধৰণে লিখা আছে, ছ' ইটছ ইম্পৰ্টেণ্ট টু কুৱেশ্যন ইয়ৰ ইণ্টাৰপ্ৰিটেশ্যনছ, কামা অল্ড ওৱানছ ইউজুৱেলি ডোণ্ট ৰিমেইন ভেলিড। ইয়াত অল্ড ওৱানছে ইণ্টাৰপ্ৰিটেশ্যনছৰ কথা কৈছে, অৰ্থাৎ এই ওৱানছ ৰেফাৰ্ছ টু ইণ্টাৰপ্ৰিটেশ্যনছ, অৰ্থাৎ ইণ্টাৰপ্ৰিটেশ্যনছৰ পৰিৱৰ্তে ওৱান শব্দটো ব্যৱহাৰ কৰা হৈছে। কিন্তু ইয়াত আপোনাৰ এনেকুৱা লাগিব পাৰে যেন দ্য অৰিজিনেল চিটুৱেশ্যন, এই চিটুৱেশ্যন ৱৰ্ডটোৰ কাৰণে ওৱানছ বহিছে, কিন্তু নহয়, বহিছে ইণ্টাৰপ্ৰিটেশ্যনছৰ কাৰণেহে। নেক্সট, ইন দ্য ষ্টেটমেণ্ট while acknowledging that the opposing viewpoints can be both valid removes the threat, the word valid is an adjective. This is a very simple question. The word valid is an adjective. The antonym of trivial would be it's crucial. এইটো ক্ৰুচিয়েলেই হয়, ইয়াৰ বাহিৰে আৰু ইনচিগনিফিকেণ্ট, জাজমেণ্ট বা পেটি ইয়াত হ'ব নোৱাৰে। আৰু যিখিনি নহওক এইখিনিকে আজি ডিছকাছ কৰিলোঁ। আশা কৰোঁ জেনেৰেল ইংলিছ কম্প্ৰেহেনশ্যনৰ ওপৰত আপোনাৰ অকণমান মনৰ শংকা বা দ্বিধাবোধ নাইকিয়া হৈছে, কিন্তু মূল কথাটো হ'ল যে এই ভিডিঅ'টো চাই আপুনি ইয়াক শিকি শেষ কৰিব নোৱাৰে। পৰীক্ষাৰ আগত মোৰ আপোনালোকলৈ আহ্বান যে যিমান পাৰি আপোনালোকে কম্প্ৰেহেনশ্যন পেছেজ প্ৰেক্টিছ কৰক, আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে তেনেকুৱা কিতাপ পাব, উত্তৰ নথকা এখন কিতাপ লৈ তাত আপুনি চাই নিজে প্ৰেক্টিছ কৰিলে